Hello and welcome to Gyansila. So, আজি লৈ আছো তোমালোকৰ কাৰণে লাষ্ট মোমেন্ট ৰিভিজন ক্লাছ এটা ইংলিছ গ্ৰামাৰৰ আহিব লাগে আসাম পুলিচ কনষ্টেবল পৰীক্ষাৰ কাৰণে যেটো নেক্সট 6 তাৰিখত হ'ব লগা আছে মাজতে ভিডিও কন্টিনিউ কৰিব পৰা নাছিলো কিবা কোন প্ৰবলেমৰ কাৰণে সো সৰি ফৰ দ্যাট সো আজি এইখিনি কোৱেশ্চন ডিসকাস কৰিম আমি ইংলিছ গ্ৰামাৰৰ ওপৰত সম্পূৰ্ণকৈ চাবা ভিডিওটো আৰু কিমানটা শুদ্ধ কৰিব পাৰিছা কমেন্ট সেকশনত কমেন্ট কৰিবা সো ফাৰ্স্ট কোৱেশ্চনটো আজি আছে হোৱাট ইজ দ্য সুপাৰলেটিভ ফৰ্ম অফ সাই সাই সুপাৰলেটিভ ডিগ্ৰীটো কি হয় আমাৰ ডিগ্ৰী তিনটা আছে আমি জানো পজিটিভ কম্পাৰেটিভ সুপাৰলেটিভ তো যেটো সাই আছে ইয়াৰে সুপাৰলেটিভ ডিগ্ৰীটো কি হয় ইয়াতে শুদ্ধ উত্তৰ কি হ'ব অপচন যেটো সি আছে সাইজড S H Y E S T ওকে নেক্সট কম্পাৰেটিভ ডিগ্ৰী অফ হ্যাপি ইজ হ্যাপিৰ কম্পাৰেটিভ ডিগ্ৰী কি হয় হ্যাপি হৈছে পজিটিভ comparative is happier and superlative happiest happy happier happiest to correct option yete hobo option B next ase antonym of bitter bitter or samarthok shobd hodise bitter mane ki jetu tita ba ke ha to yare samarthok samarthok nai huta biporit hodise antonym jehetu ke biporit hodise to spicy mane ki spicy mane jola nohoy mercy mane doyalu brutal mane jetu brutal mane hoise tumar যেটো নিখংখ মানে যাৰ একো দয়া নাই হেতু ব্ৰুটেল হয় আৰু অপচন ডি হ'ব শুদ্ধ উত্তৰ সুইট বিটাৰৰ বিপৰীত হ'ব সুইট ওকে ক্লিয়াৰ এ পাৰসন হু কাট মেন্স হেয়াৰ এজন ব্যক্তি যিয়ে কি কাটে পুৰুষৰ চুলি কাটে দ্যাট মিন্স আমাৰ অসমীয়াত ক'বলৈ হলে নাপিত তো সেই গৰাকীক ইংলিছত কি বুলি কোৱা হয় বাৰবাৰ বাচ্চাৰ ড্ৰাইভাৰ নে ভেন্ডৰ কাৰেক্ট এনসাৰ হ'ব অপচন এ বাৰবাৰ ঠিক আছে Next, Mount Everest is the highest peak in the world. Mount Everest, yate khali thait ki hobo hodise a and no article. To Mount Everest amar gotei prithibi bitorat etai ase. To tar karone yate hobo ki the article. The Mount Everest is the highest peak in the world. Next question to ase study of plants is called gospuli jitu study hoy. প্ল্যান্ট মানে গছ পুলি যেটো অধ্যয়ন হেতু কি বুলি কোৱা হয় বটানী বায়োলজি জুলজি নে জিওগ্ৰাফি কাৰেক্ট আনসাৰ হ'ব অপচন এ বটানী নেক্সট দা পুলিচ কট দা থিফ ড্যাশ ইয়াতে খালি ঠাইত কি বহিব পুলিচে চুৰজনক ধৰিছিলে কেনেকৈ ধৰিছিলে হোৱাইট হেণ্ডেড ৰেড হেণ্ডেড ষ্টিলিং নে ৱৰ্কিং তো এটা বাক্য আছে যে তাত ৰঙা হাতেৰ তাক ধৰি লোৱা হৈছিল মানে কিবা এটা ই বেয়া কাম কৰি আছে সেইখিনি সময়তে তাক ধৰি লোৱা আছিল ৰেড হেণ্ডেড বুলি কোৱা হয় ৰেড হেণ্ডেড ওকে তো কাৰেক্ট আনসাৰ হ'ব অপচন বি ৰেড হেণ্ডেড নেক্সট ইয়ং ওৱান অফ ডিয়াৰ ইজ কল্ড যেটো হৰিণাৰ যেটো পোৱালি হেতু কি বুলি কোৱা হয় ফন টেডপল কাফ নে চিক কি হ'ব শুদ্ধ উত্তৰ হ'ব হৰিণাৰ পোৱালিক কোৱা হয় ফন বুলি টেডপল কিহক কোৱা হয় ভেকুলীৰ পোৱালিক ফ্ৰগ যেটো ভেকুলী হয় ভেকুলীৰ পোৱালিক টেডপল কোৱা হয় কাফ কিহক কোৱা হয় গৰু পোৱালি হলে কাফ কোৱা হয় আৰু চিক হয় মুৰ্গীৰ পোৱালিক কোৱা হয় চিক বুলি ঠিক আছে মনত থাকিব নেক্সট ওয়ান হু লাভস হিজ ওন কান্ট্ৰি যে নিজৰ দেশক ভাল পায় হেতু কি বুলি কোৱা হয় ট্ৰেইটৰ টেৰৰিষ্ট পেট্ৰিয়ট নে মাৰ্টাৰ একেবাৰে ইজি হয় ট্ৰেইটৰ হ'ব নোৱাৰে টেৰৰিষ্ট হ'ব নোৱাৰে মাৰ্টাৰ মানে হৈছে শহীদ আৰু অপচন সি ইয়াৰে শুদ্ধ উত্তৰ হ'ব পেট্ৰিয়ট ক্লিয়াৰ নেক্সট বাৰি দা হেটচেট মিনিং বাৰি দা হেটচেট ইয়াৰে মিনিংটো কি হয় ইয়াৰ অৰ্থটো হৈছে ইয়াতে আছে মেক পিস মেক এনিমি এ কনক্লুজন হৰেবল মোমেন্ট তো ইয়াৰে যেটো মিনিং হয় হেতু হৈছে সকলো পাহৰি পেলাই নতুন এটা কিবা এটা আৰম্ভ কৰে দ্যাট মিন্স মেক পিস অপচন এ যেটো আছে সকলো আগৰ যেটো কিবা আছিল হেয়া পাহৰি পেলাই শান্তি প্ৰতিষ্ঠা কৰা মেক পিস নেক্সট পাষ্ট ফৰ্ম অফ সাইন ইজ সাইনৰ পাষ্ট ফৰ্মটো কি হয় কি হ'ব সাইন সাইন্স শোন নে সাইন কাৰেক্ট এনসাৰটো ইয়াতে হ'ব অপচন সি শোন ওকে নেক্সট বেটাৰ লেট দেন ডেছ এইটো এটা বাক্য হয় সম্পূৰ্ণ বাক্য যেটো ইউজ কৰা হয় ইয়াতে ডেছৰ ঠাইত কি হ'ব অলৱেজ এভাৰ নেভাৰ সাম টাইম তো ইয়াতে অসমীয়াত ক'বলৈ হ'লে নাই মোমাইতকৈ কণা মোমাই ভাল বুলি যে এষাৰ বাক্য আছে সেই বাক্যটো ইয়াত ৰিলেট কৰিব পাৰি তো কেতিয়াও নোহাতকে দেৰিকৈ হোৱাটোৱে শ্ৰেষ্ঠ তো লেট দেন নেভাৰ হ'ব বেটাৰ লেট দেন নেভাৰ ওকে নেক্সট আছে এ পাৰসন হু কেনট হিয়াৰ যিগৰাকী ব্যক্তিয়ে কাণেৰে শুনা নাপায় কলা হয় তো তেখেতক কি বুলি কোৱা হয় ব্লাইণ্ড মানে অন্ধ
ডিফ ইয়েছ ডিফ কোৱা হয় ডাম্প মানে মূৰ্খ লেম মানে হৈছে যি খোজ কাঢ়িব নোৱাৰে ওকে নেক্সট কুৱেশ্যন ফিমেল অফ ফক্স ইজ কল্ড ফক্সৰ যিটো ফিমেল ভাৰ্জন এইটোক কি বুলি কোৱা হয় অক্সেন ভিক্সেন ফক্সেন নে ফক্সিছ তো ফক্সৰ যিটো ফিমেল ভাৰ্জন তাক কোৱা হয় ভিক্সেন তাৰ পিছৰ প্ৰশ্নটোত আছে হুৱেৰ দেয়াৰ ইজ এ উইল দেয়াৰ ইজ এ ডেছ এইটো এটা বাক্য হয় সম্পূৰ্ণ বাক্য যিটো ফিল আপ কৰিব লাগিব তোমালোকে তো এনেকুৱা প্ৰশ্ন আজিকালি পৰীক্ষাত অহা দেখা যায় তো যেতিয়া ইয়াত কোৱা হয় যদি তুমি বিচৰা সকলো বস্তুৰে এটা উপায় আছে অসমীয়াত ক'লে তো ইয়াত সম্পূৰ্ণ বাক্যটো হয় হুৱেৰ দেয়াৰ ইজ এ উইল দেয়াৰ ইজ এ ৱে অ'কে দ্য মেটছ ডেছ ষ্টাৰ্টেড বিফ'ৰ উই ৰিচ দ্য ষ্টেডিয়াম ইয়াতে খালী ঠাইত কি হ'ব হেড ষ্টাৰ্টেড নে ৱাজ ষ্টাৰ্টেড তো ইয়াতে কি আছে দুটা ফ্ৰেজ জৰা হৈ আছে মেটছ ষ্টাৰ্ট হৈছিলে মাজত আছে এটা শব্দ বিফ'ৰ তাৰপিছত কি আছে উই ৰিচ দ্য ষ্টেডিয়াম এইখিনি কি আছে উই ৰিচ দ্য ষ্টেডিয়াম ডেট মিনছ চিম্পল পাষ্ট টেন্সত পিছৰখিনি আছে আৰু প্ৰথমখিনি এতিয়া আমি কিহত বহাব লাগিব এনেকুৱা যেতিয়া বাক্য থাকিব বিফ'ৰ নাইবা আফটাৰ থাকিব তাৰপিছত তুমি গম পাবা যে সেই বাক্যটো পাষ্ট পাৰ্টিচিপল ফৰ্মত আছে যাৰ কাৰণে তাত কি হ'ব ছাবজেক্ট প্লাছ হেড বহিব হেডৰ পিছত ভাৰ্বৰ পাষ্ট ফৰ্ম বহিব তো ইয়াতে হ'ব অপশ্যন এ শুদ্ধ উত্তৰ দ্য মেটছ হেড ষ্টাৰ্টেড বিফ'ৰ উই ৰিচ দ্য ষ্টেডিয়াম অ'কে নেক্সট হোৱাট ইজ দ্য প্লুৰেল ফৰ্ম অফ চিলেবাছৰ বহু বচন সুধিছে প্লুৰেল ফৰ্ম কি হয় তো এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় চিলেবাছৰ যিটো প্লুৰেল ফৰ্ম সেইটো হৈছে অপশ্যন ডি চিলেবি SYLLABI অ'কে নেক্সট মহিম ইউজুৱেলি ডেছ মুম্বাই এভৰি ইয়াৰ মহিমে কি হয় মুম্বাই গৈ থাকে কেতিয়া এভৰি ইয়াৰ তো ইয়াত আমি যদি বাক্যটো চাওঁ এইটো কি আছে ইয়াতে ইউজুৱেলি শব্দ আছে এভৰি শব্দ আছে তো আমি গম পালোঁ এইটো চিম্পল প্ৰেজেণ্ট টেন্সৰ বাক্য হয় তো চিম্পল প্ৰেজেণ্ট টেন্সৰ যেতিয়া বাক্য হয় ইয়াতে আছে ছাবজেক্ট কি আছে মহিম থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় য়েছ তো ইয়াতে ভাৰ্বৰ লগত কি বহিব এছ এটা বহিব তো অপশ্যন কোনটো শুদ্ধ হ'ব অপশ্যন এ শুদ্ধ হ'ব ভিজিটছ ঠিক আছে ভাৰ্বৰ লগত এছ এটা বহিব হ'ব ভিজিটছ হয় যিহেতুকে এইফালে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আছে অ'কে নেক্সট কুৱেশ্যন চিননিম অফ ফেচিনেটিঙৰ সমাৰ্থক শব্দ সুধিছে তো ফেচিনেটিঙৰ সমাৰ্থক শব্দটো হৈছে যিটো এট্ৰাক্টিভ হয় ডেট মিনছ ইমপ্ৰেছিভ হয় চাৰ্মিং হয় অপশ্যন এ নেক্সট কুৱেশ্যন হি ইজ ডেছ এ ৰেড চাৰ্ট প্ৰিপ'জিশ্যন কুৱেশ্যন হয় ইয়াতে ইন এট অফ অন যেতিয়া কাৰোবাক উদ্দেশ্য কৰিবলৈ কিবা এটা বুজাব লগা হয় যদি কাৰোবাক ৰেক্টিফাই কৰিব লগা হৈছে সি ৰঙা চাৰ্টটো পিন্ধি আছে তেতিয়া তাত অপশ্যন হ'ব কি অপশ্যন এ ইন হ'ব হি ইজ ইন ৰেড চাৰ্ট হি ইজ ডেছ অল্ড এজ কি হ'ব ইন এণ্ড এট অন টু তো এইটো কি হৈছে অল্ড এজত তেখেত হৈছে তো সেইটো এটা ৰেক্টিফাই কৰিবলৈ বাক্য এটা হয় তো ইয়াতেও হ'ব অপশ্যন এ শুদ্ধ উত্তৰ হি ইজ ইন অল্ড এজ অ'কে নেক্সট কুৱেশ্যন দে অফেন ভিজিট মি ডেছ ছানডেজ কি আছে আগতেও কৈছোঁ ছানডে যেতিয়া ডে নাইবা ডেট থাকিব তাৰ আগত প্ৰিপ'জিশ্যন আমি সদায় কি ইউজ কৰোঁ অন প্ৰিপ'জিশ্যনৰ ব্যৱহাৰ কৰোঁ অপশ্যন এ হ'ব শুদ্ধ উত্তৰ অ'কে ক্লিয়াৰ তো এইখিনি হয় আজিৰ ভিডিঅ'টোৰ কাৰণে কুৱেশ্যন আনচাৰ কিমানটা শুদ্ধ কৰিব পাৰিছা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা আৰু আমাৰ যিখিনি আছাম পুলিচ কনষ্টেবলৰ কেণ্ডিডেট আছে তোমালোকৰ বহুত শুভেচ্ছা থাকিল এক্সাম ভাল কৰিব অল দ্য ভেৰি বেষ্ট ফৰ ইয়ৰ এক্সাম টিল দেন কিপ লাৰ্ণিং কিপ শ্বেয়াৰিং চি ইউ চুন